নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ অল থিংছ অসম চেনেলটোলৈ। আৰু আজি আপোনালোকক এটি বিশেষ ভাল খবৰ দিবলৈ ওলাইছোঁ। আমাৰ 2024 চনত যিবোৰ বিদ্যালয়ে গুণোৎসৱত A+ পাবলৈ সক্ষম হৈছিল তেখেতসকলক যি পুৰস্কাৰ হিচাপে যি অনুদান বা যি ধনৰাশি দিয়া হয়, সেই ধনৰাশি দিয়া তাৰিখটো 27 মাৰ্চ তাৰিখে অসম চৰকাৰে ঘোষণা কৰিছে। আৰু অসম চৰকাৰৰ শিক্ষা বিভাগৰ এই পত্ৰটোৰ জৰিয়তে আমি গম পাইছোঁ যে সেইদিনাখনেই আমাৰ যি শেহতীয়াকৈ গুণোৎসৱ হৈ গ'ল 2025 চনৰ গুণোৎসৱৰ যি ফলাফল সেইদিনাখনেই ওলাব। গতিকে 27 মাৰ্চ তাৰিখে যি আমাৰ অনুষ্ঠান আছে খানাপাৰাত, তালৈ যিবোৰ বিদ্যালয়ে 2024 চনত গুণোৎসৱত A+ পাবলৈ সক্ষম হৈছিল সেই বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক তালৈ নিমন্ত্ৰণ জনাইছে বা সেই বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে বাকী শিক্ষক-শিক্ষয়িত্ৰীবৃন্দকো খানাপাৰালৈ নিমন্ত্ৰণ কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগৰ এই পদ্ধতিৰ জৰিয়তে। আৰু সেইদিনাখনে আমাৰ যি শেহতীয়াকৈ 2025 চনত গুণোৎসৱৰ ফলাফল সেইদিনাখনে ঘোষণা কৰা হ'ব। আৰু ইয়াত ইম্পৰ্টেণ্ট টাইমটো হ'ল 10টা বজাত ভেন্যু গৈ পেলাই পাব লাগিব। গতিকে সকলোলৈ শুভেচ্ছা জনাইছোঁ যিসকল শিক্ষকৰ অশেষ কষ্টৰ ফলত 2024 চনত গুণোৎসৱত A+ পাবলৈ সক্ষম হ'ল। গতিকে সেই সকলোবোৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীবৃন্দক শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ 2025 বৰ্ষৰ যি গুণোৎসৱৰ ফলাফল প্ৰকাশ পাবলৈ গৈ আছে তাৰ কাৰণে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সকলোৰে গুণোৎসৱৰ ফলাফলটো ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ।